নমস্কাৰ এম টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই আছফা বেগম বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদান কৰা দাবীত আজি ডিব্ৰুগড়ত সদৌ মৰাণ ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। ডিব্ৰুগড়ৰ গাৰ্ড কোৱাৰ্টাৰৰ জিমখানা ক্লাবত ক্লাবৰ মেনেজাৰ ভীম ৰজ্জকৰ অসহ্যজনক মৃত্যু। বৰ্তমানলৈ সত্যানী আত্মহত্যা সেয়া এতিয়াও অস্পষ্ট। উত্তৰ প্ৰদেশৰ গণ্ডাত ভয়ংকৰ ৰেল দুৰ্ঘটনাত পতিত চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখী 15904 নং ডিব্ৰুগড় এক্সপ্ৰেছ। ডিব্ৰুগড় পৌৰ নিগমৰ চৰম গাফিলতিৰ ফলত এঘণ্টাৰ ভিতৰতে ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নালিয়াপুল আজগৰ আলী ৰোডৰ গংগাপাৰাত পানীয়ে খোল নধৰা অৱস্থা। এতিয়া বিতং বাতৰি। ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নালিয়াপুল আজগৰ আলী ৰোডৰ গংগাপাৰাত এতিয়া পানীয়ে কুল নধৰা অৱস্থা। ডিব্ৰুগড় পৌৰ নিগমৰ চৰম গাফিলতিৰ ফলতে সৃষ্টি হৈছে বৰষুণ অবিহনে একাঠো বানপানী। পানী বাগৰি যোৱাৰ বাবে ভাঙি পেলোৱা কালভাৰ্টৰ ফলতেই অঞ্চলবাসীৰ এই পৰিস্থিতি। এই পৰিস্থিতিৰ পাছতো জিলা প্ৰশাসন তথা পৌৰ নিগমৰ চকু মুদাকলিৰ ভাওদৰে অৱস্থা। আপুনি মই মোৰ জীৱনত পৃথিৱীত নেদেখা বস্তু দেখিলোঁ আজি এবাৰ। JCB দি মাৰি পেলাই সোমোৱাই দিছে ভিতৰত গৈ পেলাই গোটেই অলৰেডি তাত পাইপ আছে, বাঁহ সোমাই আছে, প্লাষ্টিক বস্তা ইত্যাদি চব সোমাই আছে। গৈ পেলাই আৰু মেটেকাখিনি লাগি গ'ল, কি হৈ গ'ল, পানীৰ ফ্ল'টো বন্ধ হৈ থাকিলে। এক ঘণ্টাৰ ভিতৰতেই ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নালিয়াপুল অঞ্চল হৈ পৰিল মহাসাগৰ। স্তব্ধ হৈ পৰিল যাতায়াত, ড্ৰেইনৰ পানীয়ে উপচি পৰিল ৰাজপথ, লাগিল হাহাকাৰ। মানুহৰ দৌৰাদৌৰি, ৰাজপথ ভিৰ কৰিলে ৰাইজে। একো ধৰিব পৰা নাই, হঠাৎ হ'ল কি? পুৱাৰে পৰা শুকান হৈ থকা বহুকেইটা ঘৰ এতিয়া পানীৰ তলত। হঠাৎ ওলাই অহা ড্ৰেইনৰ পানীয়ে এতিয়া নালিয়াপুল অঞ্চলৰ আজগৰ আলী ৰোড আৰু গংগাপাৰাৰ ৰাস্তা ঘাটৰ লগতে বহুকেইটা ঘৰ দুৱাৰ পানীৰ তলত। মই মোৰ জীৱনত পৃথিৱীত নেদেখা বস্তু দেখিলোঁ আজি এবাৰ। মই ৰাতিপুৱা 10টা বজাত যেতিয়া ডিউটি গৈছোঁ তেতিয়া এক টোপ পানী নাই, ৰাস্তা ফ্ৰী একদম ধুনীয়াকৈ নেশ্যনেল হাইৱে ধুনীয়াকৈ গাড়ী অহা যোৱা কৰি আছে। মই নিজৰ গলিটো ধুনীয়াকৈ ওলাই আহিছোঁ, কিন্তু মই সেই অৱস্থাত মই দেখিছিলোঁ যে এখন JCBয়ে নলা চাফা কৰি আছে, অৰ্থাৎ মেটেকাখিনি চাফা কৰি আছে। তাৰপিছত মোক ঘৰৰ পৰা আধা ঘণ্টাৰ পিছত ফোন কৰিছে যে পূৰা পানী হৈ গ'ল। আৰে এইটোতো অতি আচৰিত কথা, বিনা বৰষুণত ছাতি মেলা নিচিনা লাগিলে মোৰ কথাটোত। বৰষুণ নোহোৱাকৈ পানী হৈ গ'ল, আৰু আজি যিকণ বৰষুণ দিছে সেইকণ বৰষুণ ডিব্ৰুগড়ৰ মানুহৰ কাৰণে একো বৰষুণে নহয়। 10 দিন 15 দিন এমাহ দুমাহ বৰষুণ দিয়ে কেতিয়াও পানীটো ড্ৰেইনত এনেদৰে ফুল নহয়। আহি চাওক, ডিব্ৰুগড় নগৰৰ পৰা চহৰৰ পৰা নগৰ হ'ল। এয়া নগৰৰ পৰা চহৰ হোৱাৰ পিছত বা চহৰৰ পৰা নগৰ হোৱাৰ পিছত আমাৰ অৱস্থা চাওক। এয়া ডিব্ৰুগড় চহৰ নে নগৰ, মোৰ নিজকে মানে ভাবিবলৈ বাধ্য হৈ গৈছোঁ। আমি কোন ঠাইত জীয়াই আছোঁ, চহৰত নে নগৰত? মিউনিচিপালিটি বৰ্ডৰ পৰা আপোনাৰ কৰ্পৰেশ্যনত হ'ল, চেয়াৰমেনৰ পৰা মেয়ৰ হ'ল। মেয়ৰ হোৱাৰ পিছত আজি চাওক, আমাৰ যি উন্নতি হ'ব লাগে উন্নতি ঠাইত অৱনতি হ'ল। আৰু আপোনালোকে আপোনালোকে চাওক, আজি এই আপোনাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ গৈছে কমপ্লিটলি, যাতায়াত সম্পূৰ্ণৰূপে স্তব্ধ, মানুহৰ অহা যোৱা কৰা ৰাস্তা সম্পূৰ্ণ বন্ধ। আমি এনেদৰে জীয়াই আছোঁ। পুৱা 10-11 বজাত নালিয়াপুলৰ মূল ড্ৰেইনটো চাফা কৰাৰ উদ্দেশ্যে এখন JCBয়ে খান্দি থকাৰ ফলতেই হঠাৎ উৎপত্তি হ'ল এই সাগৰ সদৃশ বানপানী। সময়ত যেতিয়া কাম কৰিব লাগে সেই সময়ত নকৰি পেলাই মানুহক এনে দেখুৱাবৰ কাৰণে আমি জীয়াই আছোঁ, আমাক ভোটটো দিব, আমি জীয়াই আছোঁ সেই বুলি পেলাই কৰি পেলাই দেখুওৱা ভেকু ভাৱনা দি পেলাই এই মেটেকাখিনি উলিয়াইছিলে। তাৰো এটা টেকন'লজি আছে, তাৰো এটা ছিষ্টেম আছে উলিয়াবৰ কাৰণে। JCB দি মাৰি পেলাই সোমোৱাই দিছে ভিতৰত গৈ পেলাই গোটেই অলৰেডি তাত পাইপ আছে, বাঁহ সোমাই আছে, প্লাষ্টিক বস্তা ইত্যাদি চব সোমাই আছে। গৈ পেলাই আৰু মেটেকাখিনি লাগি গ'ল, কি হৈ গ'ল, পানীৰ ফ্ল'টো বন্ধ হৈ থাকিলে। এই তলত জাম হৈ থাকিলে এতিয়া গোটেই গৈ পেলাই পানী নৰখা হ'ল, ফলত জলমগ্ন হ'ল বহুকেইটা অঞ্চলৰ লগতে ঘৰ দুৱাৰ। ঘৰ এৰি মানুহ ওলাই আহিল ৰাজপথলৈ, তলকিবই নোৱাৰিলে, হঠাৎ পানী আহিল ক'ৰ পৰা। এজাক বৰষুণতে সৃষ্টি হোৱা বানপানীৰ কথা বাৰু ভাবিব পাৰি, কাৰণ ডিব্ৰুগড়ৰ ৰাইজে সেয়া বছৰ ধৰি দেখি আহিছে। কিন্তু এনেকৈ ড্ৰেইনৰ পানী ওলাই আহি সৃষ্টি হোৱা সাগৰৰ কথা জানো ভাবিব পাৰি? এনেকৈ পানীত জাহ যাবলৈ আৰু বেছি দিন নাই ডিব্ৰুগড়বাসী।
এতিয়া প্ৰশ্ন হ'ল প্ৰশাসনলৈ কেতিয়াকৈ চকু খুলি খাব আপোনালোকৰ কেতিয়াকৈ চিৰস্থায়ী সমাধান উলিয়াবলৈ সক্ষম হ'ব নে চকু মুদা কুলিৰ ভাৱেই খাই থাকিব আপোনালোক মিউনিচিপালিটিও আমাৰ ইএনডিঅ'ক আমাৰ অনুৰোধ কৰি আছোঁ যে আমাৰ সেই ড্ৰেইনৰ যোনটো আপোনাৰ জটিল অৱস্থা সেইটো যেনে সিহঁতি ভালকৈ আহি কেনে অকণমান চলিউশ্যন কৰক সেইটো আমাৰ পাৰ্মানেণ্ট চলিউশ্যন লাগে এইটো কাৰণে অকল সিহঁতি আহি কেনে অকণমান চফা কৰি গুচি যায় কিন্তু এইটো আমাৰ কাৰণে নট এ পাৰ্মানেণ্ট প্ৰব্লেম ইট ইজ এ টেম্পৰাৰী প্ৰব্লেম গতিকে আমি ইয়াত ইএনডিক আৰু মিউনিচিপালিটিহঁতক অনুৰোধ কৰিব বিচাৰিছোঁ সিহঁতে যেনে আহি কেনে ভালদৰে সেই একেলগে ভাল এটা পদক্ষেপ লৈ কেনে সেই নলাটো যেনে আমাক ব্যৱস্থা কৰি দিয়ে আমাৰ নিউ গংগাপাৰা বাসিন্দাবক সেই মানে বানপানীৰ পৰা যেনে সিহঁতে আমাক উদ্ধাৰ কৰি দিয়ে সেইবুলি আমি গংগাপাৰা যিমান ৰাইজ আছে সিমান ৰাইজ কেনে আপোনাক অনুৰোধ কৰি আছোঁ আপোনালোকে যেনে কিবা এটা পদক্ষেপ লয় আমাৰ গংগাপাৰা নিউ গংগাপাৰা বাসিন্দাৰ কাৰণে আৰু সেই জটিল অৱস্থা প্ৰতি বছৰ যে আমি ফিলিং কৰি মানে ভোগ কৰি আহি আছোঁ সমস্যাটো যদি সমাধান কৰি সিহঁতে সোনকালে সেইটো কাৰণে আমি ইএনডি আৰু মিউনিচিপালিটিকে কাতৰ অনুৰোধ কৰি ইমৰান খানৰ সহযোগত মীনাক্ষী শৰ্মাৰ ৰিপৰ্ট AN টেলিভিজন উত্তৰ প্ৰদেশৰ গোণ্ডাত ভয়ংকৰ ৰেল দুৰ্ঘটনাত পতিত চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখী 15904 নং ডিব্ৰুগড় এক্সপ্ৰেছ এতিয়ালৈকে 4জন লোকৰ মৃত্যুৰ আশংকা উত্তৰ প্ৰদেশৰ গোণ্ডাত ভয়ংকৰ ৰেল দুৰ্ঘটনাত পতিত 15904 নং ডিব্ৰুগড় এক্সপ্ৰেছ চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল ৰেলখনৰ 10ৰ পৰা 12টাকৈ ডবা লাইনচ্যুত হোৱাৰ খবৰ লাভ কৰা গৈছে লক্ষ্ণৌ সংমণ্ডলৰ গোণ্ডা আৰু মানৱপুৰ ষ্টেচনৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনা এতিয়ালৈকে 4জন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে নিউজ ডেস্ক AN টেলিভিজন ডিব্ৰুগড়ৰ গাৰ্ড কোৱাৰ্টাৰৰ জিমখানা ক্লাবৰ মেনেজাৰ ভীম ৰজ্জকৰ ৰহস্যজনক মৃতদেহটো চিপজৰিত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে যদিও বৰ্তমানলৈ হত্যা নে আত্মহত্যা সেয়া স্পষ্ট হোৱা নাই ডিব্ৰুগড়ৰ গাৰ্ড কোৱাৰ্টাৰৰ জিমখানা ক্লাবৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মেনেজাৰ ভীম ৰজ্জকৰ মৃতদেহ চিপ লৈ ওলমি থকা অৱস্থাত ক্লাবৰ ওপৰ মহলাৰ এটা কক্ষত উদ্ধাৰৰ পাছতে ৰজ্জকৰ মৃত্যুক লৈ স্থানীয় লোকৰ তীব্ৰ ক্ষোভ जनरेटर शुरू हो जाता है और अभी बोल रहा है कि सीसीटीवी मेरा बंद है उमुक बंद है तुमुक बंद है ऐसे होता है क्या ক্লাবৰ সদস্যৰ বিৰুদ্ধে এই ক্ষোভ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী মৃতদেহটো চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে যদিও বৰ্তমানলৈ হত্যা নে আত্মহত্যা সেয়া স্পষ্ট হোৱা নাই 15-20 দিনৰ পৰা মোবাইলটো লৈ থৈ দিলে ওপৰত আপোনাৰ ইমানে পেছাৰী হিচাপ খেলি মেলি হৈছে 1.5 লাখ টকামান নিজক গোটাই দিলে সময় দিব পাৰিছিলে তাক মোৰ ভাইটিটোক মোক ঘূৰাই দে মই পইচা ঘূৰাই দিম ভাই মোৰ ভাইটিটোক ঘূৰাই দে তাৰ আজি লৈ শচীন কেচৰীয়া আৰু কোন আছিলে সঞ্জীৱ চুৰ পেছাৰ দি মোৰ ভাইটিটোক খাই দিলে মই পইচা মই এতিয়া দি মেলি মোৰ ভাইটিটোক ঘূৰাই দে মেণ্টেলি প্ৰেছাৰটো দি দিছে বহুত মোবাইল লৈ লৈছে তাৰ ছাৰ মোবাইল লৈ মেলি অফিচত মোক গালি দিছে তাক গালি দিছে বেয়াকে তাক পইচা দিব কৈছিলে মাটি সম্পত্তি বিক্ৰী দিব কৈছিলে কথা কিমান সেইসব কথাটো আমি গম নাপাওঁ ছাৰ এতিয়া দাদাজন যিজন ক'লে সেইসবে কথা এয়া তাৰ কিবা পাৰ্চনেল হেৰি আছিলে টেনশ্যন আছিলে সেইটো কাৰণে মানে সি অলপ আপছেট আছিলে অলপ দিনৰ পৰা আপুনি ভাবিছে কৈছে আপোনাক হিচাপ পত্ৰ খেলি মেলি আছে বুলি কৈছে সেইখিনি অলপ গম পাওঁ কিন্তু মোৰ ডিপাৰ্টমেণ্টটো পিছফালৰ মই পিছফালটো চাওঁ ডিব্ৰুগড় ক্লাব হাউচ আৰু সেইখিনি চাই সিমানকৈ ডিটেইলছ ময়ো নাজানো কিবা এটা খেলি তাত মই মেনেজাৰ ডিব্ৰুগড় তেওঁ যিজন আজি এতিয়া ঘটনা হৈ গ'লে এতিয়া কি ক'লে আপুনি
এতিয়া তাকে সেইটো তাক প্ৰেছাৰাইজ কৰা হ'ল আৰু লগতে সি ডিপ্ৰেশ্যনত গুচি গৈছিলে। এতিয়া জাষ্ট মই লগ পায়ো গৈছোঁ তাক। তাৰপিছত সি মোক তেনেকৈ একো নক'লে, দাদা যায় নেকি? মই যাওঁ কি কৰিছে? কৰিছে এই স্কুটিখনতে বহি আছে। মালিক পক্ষকে মেণ্টেলি প্ৰেছাৰ দিছিলে নেকি? সেইটোতো ঠিক মই নাজানো, সেইটো সিহে গম পাব আৰু তাহাঁতৰ ষ্টাফখিনিহে গম পাব। যিটো হ'ল আপোনালোকৰ ডিষ্ট্ৰিবিউচন এইটো বেয়া হ'ল, বহুত বেয়া হ'ল। ইমানখিনিও যদি প্ৰেছাৰাইজ কৰিছে ইমানখিনিও কৰিব নালাগে, মানুহ এটা জীৱনটো গুচি যাব। মানে ছাৰ একজন আমাৰ আছিলে মেনেজাৰ মানে গোটেইটো চাই, জিমখানা ক্লাবৰ গোটেইটো চাই, ঠিক আছে। তাৰ ভিতৰি কি একাউণ্টৰ প্ৰব্লেম আছে আমিতো নাজানো। ছাৰক আমি মানে কৈছিলোঁ মানে যি হৈ গ'ল আৰু কি হৈছিলে মানে কি হৈছিলে আমি ভিতৰি একাউণ্টৰ প্ৰব্লেম আমি নাজানো। মানে ছাৰে কৈছিলে বোলে মোৰ অকণমান পইচা প্ৰব্লেম হৈ গ'ল, কিবা হৈ গ'ল, তো সেইটোৱে কথা। আৰু আমি বাকীটো আমি নাজানো, আমি সৰু সুৰা ষ্টাফ হয়, চব গোটেইকেইটা সৰু সুৰা ষ্টাফ হয়। আমি তেওঁৰ নামটো কি আছিলে? তেওঁৰ নাম ভীম ৰজক আছিলে। ভীম ৰজক ইয়াতে কাম কৰিছে। ইয়াতে কাম বহুত ভাল আছিলে ছাৰ। আজি যি কাম কৰিলে বহুত আমি কি ক'ম আৰু। কেইটা বজাত কি হ'ল ঘটনাটো? আমিতো আমাৰ টেবুল লাগিছিলে, আমিতো ছাৰ্ভিচ কৰা মানুহ, আমিতো ছাৰ্ভিচ কৰি আছিলোঁ। আমাৰ ৰেষ্টুৰেণ্টৰ বাহাৰ আছে, ৰেষ্টুৰেণ্ট আছে, চবতে টেবুল লাগি আছিলে। তাত আমি চবে কাম কৰি আছিলোঁ। তাৰপিছত ছাৰে কোন মুহূৰ্তত কি এইটো কাম কৰিলে আমি কেতিয়াও কোনো নাজানো। তাৰপিছত আমি আহি কিনে মোটামুটি 9টা 9:30 বজাত ছাৰে অফিচত চালোঁ, অফিচত নাপালোঁ। তাৰপিছত ছাৰে মানে ওপৰত যায় কেতিয়াবা, ওপৰত চালোঁ দৰ্জা বন্ধ আছিলে। আমি সেইখন খিৰিকী দি আমি চালোঁ, খিৰিকী চাওঁতে ছাৰে এনেকুৱা এটা কাম কৰিলে। জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় দি চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। আজি ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত ডিব্ৰুগড়ত সদৌ মৰাণ ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। মৰাণ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান কৰা দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ সাব্যস্ত। ডিব্ৰুগড়ত সদৌ মৰাণ ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। মৰাণ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান কৰাৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে। আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত ছাত্ৰ সংগঠনটোৱে এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে। বিজেপি চৰকাৰ হাই হাই, মৰাণ জনজাতিকৰণ কৰিবই লাগিব, বিজেপি চৰকাৰ মিছলীয়া আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। কাৰ্যসূচীৰ জৰিয়তে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলীন্দ্ৰ বৰা আৰু সাধাৰণ সম্পাদক জয়কান্ত মৰাণ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। মৰাণ জনগোষ্ঠীক বিজেপি চৰকাৰখনে, ভাৰত চৰকাৰে, অসম চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ দিম বুলি মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰি আছে। তাৰ প্ৰতিবাদত মৰাণ জনগোষ্ঠী সংগঠনকেইটাই মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ আৰু মৰাণ জনগোষ্ঠী আটাইকেইটা সংগঠনৰ উদ্যোগত আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইতিমধ্যে তিনিচুকীয়াত আজি হৈছে অহা 20 তাৰিখে বিভিন্ন স্থানত আমি আন্দোলন ঘোষণা কৰিছোঁ। আজি ডিব্ৰুগড় স্থানত আমি ইয়াৰ পৰা সক্ৰিয় প্ৰদান কৰিছোঁ। অতি শীঘ্ৰে যদি মৰাণ জনজাতিকৰণ প্ৰদান নকৰে, মিছা প্ৰতিশ্ৰুতি দিয়ে তেখেতলোকক মৰাণসকলক বঞ্চিত কৰি আছে, প্ৰত্যুত্তৰ কিন্তু মৰাণসকলে দিবলৈ আগবাঢ়িছে। যদিহে ইয়াৰ পাছতো এই আন্দোলনৰ পাছত চৰকাৰখনে কোনো গুৰুত্ব প্ৰদান নকৰে, অনাগত দিনত অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিম, অৰ্থনৈতিক অৱৰোধ কৰিম। সমগ্ৰ উজনি অসমৰ আমাৰ মৰাণ জনগোষ্ঠীৰ অৱস্থা 21টা সমষ্টিত, বিধানসভা সমষ্টিত আন্দোলন ঘোষণা কৰা হ'ব। ইয়াৰ প্ৰত্যুত্তৰ কিন্তু আমি কৈ আহিছোঁ। মৰাণসকলক জনজাতিকৰণৰ লগতে ষষ্ঠ অনুসূচিত স্বায়ত্তশাসন প্ৰধানসকলে আন্দোলন চলাই আছে, তেতিয়ালৈকে কিন্তু আজিৰ তাৰিখলৈকে মৰাণসকলক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। সেইটোকে বিজেপি চৰকাৰখনে 2014 যেতিয়া শাসনলৈ আহিব লৈছিল, তেতিয়া এটা কথা কৈছিল, অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসকলৰ লগতে
মৰাণসকলকো জনজাতিকৰণ প্ৰদান কৰিম কিন্তু আমি দেখিলোঁ তেওঁলোকে 6 মাহৰ ভিতৰত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়া এই বিজেপি চৰকাৰখনে কিন্তু 3টাকৈ কাৰ্যকাল নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল কিন্তু মৰাণসকলক জনজাতিকৰণৰ বিষয়টো তিল মানুহ বিবেচনা নকৰিলে এই ক্ষেত্ৰত আজি আমি সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ মহিলা পৰিষদ আৰু মৰাণ ৰাইজে জাগিছে অসমৰ প্ৰতিটো প্ৰান্ততে মৰাণ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে ইয়াৰ একমাত্ৰ কাৰণ অসম চৰকাৰে মৰাণসকলক কেৱল প্ৰতাৰণা কৰি আছে সেইকাৰণে আজি মৰাণ ৰাইজে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে ব্যুৰো ৰিপৰ্ট AN টেলিভিজন ডিব্ৰুগড়ৰ বৰবৰুৱাত আটক 3 গৰু চোৰ আৰু এটা ছাগলী চোৰ গৰু চোৰ কেইজন ক্ৰমে জকাই বন কৈৱৰ্তৰ 10ঘৰীয়া গাঁৱৰ অজয় তামুলী 26ঘৰীয়া গাঁৱৰ টমাছ দত্ত আৰু ৰাজা দাস আৰু ছাগলী চোৰজন হ'ল ডিব্ৰুগড় জ্যোতিনগৰৰ পিণ্টু দত্ত তিনি দুধৰ্ষক গৰু চোৰ আটক বৰবৰুৱা আৰক্ষীৰ 3 গৰু চোৰ ক্ৰমে জকাই বন কৈৱৰ্তৰ 10ঘৰীয়া গাঁৱৰ অজয় তামুলী 26ঘৰীয়া টমাছ দত্ত আৰু ৰাজা দাস নিশা গৰু গাড়ীত তুলি থকা অৱস্থাত জকাই নপম থানগাঁৱত চোৰকেইজনক আটক কৰে বৰবৰুৱা আৰক্ষীয়ে চোৰ কাৰ্যৰ বাবে ব্যৱহাৰ কৰিছিল এখন নীলা ৰঙৰ AS07Q6500 ছুইফ্ট বাহন আৰু এখন বগা ৰঙৰ AS06AH4551 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহন দীৰ্ঘদিন ধৰি স্থানীয় লোকৰ গৰু চুৰ কৰি চোৰকেইজনে সন্ত্ৰাস চলাই অহাৰ অভিযোগ চোৰকেইজনৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ মানে কি হ'ল প্ৰায় মানুহৰ ঘৰত আজি গৰু এৰিব নোৱাৰা হ'ল গৰু ৰাস্তাত আগতে যিদৰে আছিলে গৰুবিলাক নথকা হ'ল মানুহৰ ঘৰত প্ৰায় এটা দুটাকৈ নোহোৱা হ'ল আৰু আজি এসপ্তাহমানৰ পৰা মানুহবিলাকৰ ঘৰত বেছিভাগ মানে কি হ'ল গৰুবিলাক নাইকিয়া হ'ল তাৰ পৰা মানুহবিলাক সজাগ হ'ল সজাগ হোৱাৰ পিছত মানুহবিলাকে অলপ চৌকান দিব ল'লে গৰুবিলাক কেনেকৈ নাইকিয়া হৈছে কিদৰে তাৰপৰা কালি যোৱা ৰাতি 2খন গাড়ী আৰু গাঁৱৰে 3জনমান ল'ৰাক হাতে লোতে গৰু উঠাই থকা টাইমত মানুহে ধৰিলে আৰু ক'ত ধৰিলে এইটো আপোনাৰ থানগাঁও বুলি কয় সেই চাইডে ধৰিলেগৈ ল'ৰাকেইজনৰ নাম কি এজনৰ নামটো টমাছ দত্ত অজয় দাস আৰু ৰাজা দাস তেনেকৈ অজয় তামুলী ইয়াৰ লগত আৰু কোনোবা জড়িত আৰু থাকিব পাৰে তেনেকৈ নিশ্চিতভাৱে বহু পৰিমাণৰ যুৱক এই ঘটনাৰ লগত জড়িত আছে উচিত তদন্ত হ'ব লাগে আৰু দোষীক কাৰ্য কৰিব লাগে আমাৰ জকাই বন কৈৱৰ্তৰ গাঁৱৰ ৰাইজৰ গাঁওবাসীৰ তৰফৰ পৰা এইটো বিনম্ৰ অনুৰোধ আৰু আমাৰ কি হৈছে আমাৰ 4খন গাঁৱতে বাইকো কেইবাখনো হেৰাইছে বাইকো ইহঁতৰে বাইক চুৰিৰ ক্ষেত্ৰতো ইহঁতৰে হাত আছে আমি ৰাইজে এতিয়া যিহেতু ধৰিছোঁ মানে মানি লৈছোঁ তাৰমানে ইহঁতে জড়িত আছে বাইক চুৰত ল'ৰাকেইজন গাঁৱৰ কিবা বাবদ আছিলে নেকি গাঁৱৰ ল'ৰাকেইজন BDBৰ প্ৰত্যেকজন BDBৰ সদস্য হয় তো BDBৰ পৰা তেওঁলোকক বঞ্চিত কৰিব লাগে গাঁৱৰ পৰা মুঠতে বঞ্চিত কৰিব অন্যহাতে পুনৰ এটা ছাগলী চোৰ আটক কৰিছে বৰবৰুৱাত ৰাইজে খেদি ধৰিলে ছাগলী চোৰক জকাইৰ পৰা AS06CC4098 নম্বৰৰ এখন যাত্ৰীবাহী এপে বাহনত চুৰ কৰি আনিছিল ছাগলী ধৃত চোৰটো ডিব্ৰুগড় জ্যোতিনগৰৰ পিণ্টু দত্ত বুলি জানিব পৰা গৈছে তোৰ নাম কি হয় মিণ্টু দত্ত জ্যোতিনগৰ কোনডোখৰত ঘৰ এপেট উঠাই লৈ আনিছিলি তহঁতি হেৰি ছাগলীটো ক'ত দিয়গৈ আকৌ মই নাজানো মই আজি আহিছিলোঁ কোন তোৰ লগত আৰু কোন আছে কি হয় তোৰ লগতো চনু কিবা লিখে নাজানো ক'ৰ হয় এই মিলন নগৰ মোবাইল চনু কি লিখে নাজানো চনু বিহাৰী বুলি কয় ব্যুৰো ৰিপৰ্ট AN টেলিভিজন চৰাইদেউ জিলাৰ কেইবাটাও দল সংগঠনে চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্ত কৰাৰ দাবীত আজি 12 ঘণ্টীয়া চৰাইদেউ জিলা বন্ধৰ ঘোষণা মৰাণ নগৰত সৰ্বাত্মক প্ৰভাৱ 12 ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ কাৰ্যসূচী চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্ত কৰাৰ দাবীত আজি 12 ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছে চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ দাবী সমিতিৰ নেতৃত্বত চৰাইদেউ জিলাৰ কেইবাটাও দল সংগঠনে মৰাণত পুৱাৰে পৰা দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে যান বাহনৰ চলাচল কিছু হেৰেঙা ব্যুৰো ৰিপৰ্ট AN টেলিভিজন
এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ পুনৰ উভতিম। চাই থাকক AIM টেলিভিছন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। প্ৰতি বছৰৰ দৰে এইবাৰো ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত ডিব্ৰুগড়ত গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ কৰ্মশালাত শিশুসকলৰ বাবে অনুষ্ঠিত কৰা হয় গীতৰ এক কৰ্মশালা। এই কৰ্মশালাত বিভিন্ন কালজয়ী গীতৰ অমীয়া সুৰে সকলোকে আপ্লুত কৰাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ কালজয়ী স্নিগ্ধ আৰু হৃদয়স্পৰ্শী ইটোৰ পাছত সিটো গীতেৰে ডিব্ৰুগড়ত প্ৰায় ৫ শতাধিক নৱপ্ৰজন্মৰ সুৰৰ ধ্বনিত মুখৰিত পৰিৱেশ। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু অনেক অনুষংগৰে ৰচিত অসমীয়া সংস্কৃতিক চহকী কৰি যোৱা গীতৰ কল্লোলত খ খ শিশুমুগ্ধ। গ্ৰীষ্মকালীন বন্ধৰ প্ৰতি লক্ষ্য ৰাখি উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত ডিব্ৰুগড়ত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ কৰ্মশালাত এই পৰিৱেশ। প্ৰতি বছৰৰ দৰে এইবাৰো সাংবাদিক সংগঠনটোৱে শিশুসকলৰ বাবে অনুষ্ঠিত কৰা কৰ্মশালাৰ সমল ব্যক্তি হিচাপে জ্যোতি সংগীত বিষ্ণুৰাভা গীতৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক বিহু নামৰ অনাটৰ কেন্দ্ৰশিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী কণ্ঠশ্ৰীৰ বঁটাপ্ৰাপ্ত বিশিষ্ট অনাটৰ শিল্পী ভুৱন গগৈ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ পূৰ্বে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁই ধৰা উদ্বোধনী অনুষ্ঠানত পাৰ্বতী প্ৰসাদ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ডেভিড চেতিয়াই। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা, কাৰ্যকৰী সভাপতি ৰতন হাজৰিকা, উপসভাপতি বিভাস দুৱাৰা, বিশিষ্ট সমাজকৰ্মী বিতুল তালুকদাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কৰ্মশালাত সহযোগী শিল্পী হিচাপে পূজা প্লাবিতা পাত্ৰ, ভাৰ্গৱী সোণোৱাল, কাশ্মীৰা পাত্ৰ আৰু ৰশ্মিৰেখা গগৈয়ে অংশগ্ৰহণ কৰে। আনহাতে বাদ্যযন্ত্ৰত লোকবাদ্য শিল্পী জিতেন দাস, পদুম বৰগোহাঁই, ডক্টৰ নীলিম কোঁৱৰ, মানৱ গগৈ আৰু কৃষ্ণ দাসে সহযোগিতা কৰে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে পাৰ্বতী প্ৰসাদ বৰুৱাৰ যি কৰ্মশালা আয়োজন কৰিলে খুব সুন্দৰ হৈছে আৰু প্ৰায় 200 ওপৰৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছিলে আৰু 5টি গীত শিকোৱা হৈছিলে। গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ আচলতে বহু গীত আছে, আচলতে প্ৰতিটো গীতে খুব সুন্দৰ। আজি মই তেখেতৰ যিটো ফক থলুৱাৰ যিটো আমাৰ অসমৰ থলুৱা সংগীত আছে, থলুৱা সংগীতৰ ভিতৰত যিদৰে আমাৰ বনগীত হওক বা আৰু অন্যান্য যিবোৰ থলুৱা গীত মণিৰাম দেৱানৰ গীতৰ আধাৰত তেখেতে মানে কিছুমান গান সুৰাৰূপিত কৰিছিলে, তেনেকুৱা অলপ সহজ সৰল গান কেইটামান আজি চিলেকশ্যন কৰি লোৱা হৈছিলে, সেইকেইটা শিকোৱা হৈছিলে আৰু যাতে উঠি অহা নৱপ্ৰজন্মই গানখিনি মানে অতি সোনকালে বা শীঘ্ৰে মানে আয়ত্ব কৰিব পাৰে। সেইকাৰণে বৰ টান গান লোৱা নাছিলে, কিন্তু ইমান সফল সমাপ্তি হৈছে, এইটো খুব ভাল লাগিছে। আমি প্ৰতি বছৰে এই ধৰণে ডিব্ৰুগড় প্ৰেছ ক্লাবে এইটো আচলতে আয়োজন কৰে। খুব সুন্দৰ এটা পদক্ষেপ আচলতে, খুব ভাল পদক্ষেপ আচলতে। সদায় এনেকৈ চলি থকা উঠি অহা নৱপ্ৰজন্মৰ ইমান ধুনীয়াকৈ আগবাঢ়ি আহিছে। আমাৰ গাঁৱে ভূঞে চহৰে নগৰে সকলোৰ পৰা আহিছে, খুব দূৰ দূৰ মানে ঠাইৰ পৰা আমাৰ ইয়াত আহিছে, কিছুমান ল'ৰা ছোৱালী আহিছে, খুব উজাৰি দিছে, তেওঁলোকে খুব ভালকৈ শিকিছে তেওঁলোকে। আৰু অনাগত দিনত যাতে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতবিলাক ভালকৈ জীয়াই ৰাখক, অসমৰ গাঁৱে ভূঞে চহৰে নগৰে সকলো ঠাইতে জীয়াই ৰাখক, এয়ে কামনা কৰিছোঁ। আহিনমহীয়া শেৱালি সৰিলে নিয়ৰত তিতিলে বন, লুইতৰ পাৰৰে ঝাউগছ এজুপি, হৰিণীৰ চকুতে পানী বিৰিঙিলে, জোনাকী অ জোনাকী আদিকে ধৰি বিভিন্ন কালজয়ী গীতৰ অমীয়া সুৰে উপস্থিত সকলোকে আপ্লুত কৰি তুলিলে।
উল্লেখযোগ্য যে কৰ্মশালাত অসমৰ এগৰাকী জ্যেষ্ঠ শিল্পী দীপক চাংকাকতি, কুলেন বুঢ়াগোহাঁই, ৰুবি গগৈ সন্দিকৈ, আবৃত্তিকাৰ নীলাভ নয়ন বৰদলৈ সহ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কৰ্মশালাত মূৰ্ছনা সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নৃত্যাংকন কলা কেন্দ্ৰ আৰু ডিবৰু লোক সাংস্কৃতিক কেন্দ্ৰ, প্ৰেৰণা শিশুগৃহৰ শিশুকে ধৰি উজনি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 5 শতাধিক ছাত্ৰ-ছাত্ৰীসহ অভিভাৱকসকল উপস্থিত থাকে। অসমৰ অন্যতম এটা সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে আমি প্ৰতি বছৰে গ্ৰীষ্মকালীন বন্ধৰ সময়ত আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। শৈক্ষিকেই হওক বা সামাজিকেই হওক, সাংস্কৃতিকেই হওক বা ক্ৰীড়াৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। আৰু আজি বিশেষকৈ আমি আপোনালোকে দেখিলেই যে পাৰ্বতী প্ৰসাদ বৰুৱাৰ যিসমূহ গীত আছে, কালজয়ী যিসমূহ গীত ৰচনা কৰি গৈছিলে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত, অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰলৈ যিসমূহ তেওঁৰ যি অনবদ্য অৱদান, এই অৱদানসমূহ আচলতে সাধাৰণতে চৰ্চা হোৱা দেখা নাযায়। আমি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে আমাৰ ডিব্ৰুগড়ৰে নহয় সমগ্ৰ অসমৰ কাৰণে অসমৰ এজন বিশিষ্ট শিল্পী ভুৱন গগৈ ডাঙৰীয়া সমল ব্যক্তি হিচাপে লৈ তেখেতৰ গীতসমূহৰ আজি আমি কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। আৰু ভুৱন গগৈয়ে নহয় আচলতে উদীয়মান কণ্ঠশিল্পী কৰ্মে আমাৰ লগত আছিল পূজা প্লাবিতা পাত্ৰ, ভাৰ্গৱী সোণোৱাল, কাশ্মীৰী পাত্ৰ, ৰশ্মিৰেখা গগৈকে প্ৰমুখ কৰি আৰু আমাৰ বাদ্যসংগত কৰিলে বিশিষ্ট লোকবাদ্য শিল্পী আমাৰ সকলোৱে পৰিচিত জিতেন দাস ডাঙৰীয়া আছে, পদুম বৰগোহাঁই ডাঙৰীয়া আছে, মানৱ গগৈ ডাঙৰীয়া আছে, ৰাহুল গগৈ ডাঙৰীয়া আছে, আমাৰ বিশিষ্ট চিকিৎসক নীলিম কোঁৱৰ ডাঙৰীয়া আছে। তেওঁলোকৰ সকলোৱে সহযোগত আমাৰ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে যিটো আজি যি কাৰ্যসূচী সফল ৰূপ প্ৰদান কৰিলে, আজি আমি আটাইতকৈ ভাল লাগিছে যে প্ৰায় 5 শতাধিক ছাত্ৰ ছাত্ৰী আমাৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। আৰু অভিভাৱকসকলকো আমি আপোনালোকৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে গ্ৰীষ্মকালীন বন্ধৰ সময়ত তেওঁলোকে এনেই আচলতে সময় অতিবাহিত নকৰি অসমীয়া সংস্কৃতি এনেধৰণে চৰ্চা কৰিবৰ কাৰণে যে নিজৰ সন্তানসকলক এনেধৰণে লৈ আহিছে। আমি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সকলোসমূহ বিষয়ববীয়াৰ লগতে আমাৰ যিসমূহ শুভাকাংক্ষী আছিল, ব্যক্তি আছিল, সকলোকে আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ অনুষ্ঠানত উপস্থিত আছিল অসমৰ এগৰাকী বয়োজ্যেষ্ঠ শিল্পী সংগীত সাধক দীপক চাংকাকতি, কুলেন বুঢ়াগোহাঁই, কৃষ্ণ দাসকে প্ৰমুখ কৰি বিভিন্নজন, ৰবি গগৈ সন্দিকৈ ডাঙৰীয়ানীকে ধৰি সকলোৱে আমাক সহযোগিতা আগবঢ়াইছে। গতিকে আমি আপোনালোকৰ জৰিয়তে সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল শিশুৱে আচলতে ইয়াত অংশগ্ৰহণ কৰা শিশু সকলোকে আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। বুধবাৰে কচুৱা থানাৰ অন্তৰ্গত ড্ৰাগছ সৰবৰাহকাৰীত নুৰ মহম্মদৰ বাসগৃহৰ পৰা 22.73 গ্ৰাম ড্ৰাগছ জব্দ কচুৱা আৰক্ষীৰ। ড্ৰাগছৰ বিৰুদ্ধে কচুৱা আৰক্ষীৰ অভিযান। যোৱা নিশা গোপন সূত্ৰৰ ভিত্তিত চলাইছিল এই অভিযানত মাধৱপুৰৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীজন কচুৱা থানাৰ অন্তৰ্গত জুৰিৰ পৰা নুৰ মহম্মদ বুলি জানিব পৰা গৈছে। লোকজনৰ পৰা 2টা চাবোনৰ বাকচৰ পৰা 22.73 গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। লোকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে কচুৱা আৰক্ষীয়ে। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিজন। আজিৰ শেষৰ বাতৰি। বুধবাৰে ৰাইজৰ দলৰ এটা সজাতি দলে বৰপেটা জিলাৰ কলগাছিয়াৰ কৰাৰকুৰত বেকী নদীৰ খহনীয়া পৰিদৰ্শন কৰে। বিৰোধী বিজেপি দলক ঠাইডোখৰ পৰিদৰ্শন কৰি উচিত কাৰ্যসূচী গ্ৰহণৰ দাবী উত্থাপন কৰে অখিল গগৈয়ে। বুধবাৰে ৰাইজৰ দলৰ এটা সজাতি দলে বৰপেটা জিলাৰ কলগাছিয়াৰ কৰাৰকুৰত বেকী নদীৰ খহনীয়া পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে এইবাৰ বানপানীয়ে কৰাৰকুৰৰ বেকী নদীৰ ওপৰত স্থাপন হোৱা দলঙৰ অস্তিত্বৰ ওপৰত ভাবুকি নমাই আনিছে। নদীৰ পশ্চিম পাৰত প্ৰবল খহনীয়াৰ ফলত অভয়পুৰীৰ পৰা লেংটিচিঙা বৰপেটা হৈ গুৱাহাটীৰ আমিনগাঁৱলৈ যোৱা 2 নং ৰাজ্যিক ঘাইপথৰ ওপৰত খহনীয়া হৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। ঠাইডোখৰ পৰিদৰ্শন কৰি অখিল গগৈয়ে কয় যে চৰকাৰে অতি সোনকালে দিনত হাজাৰ পথচাৰী যাতায়াত কৰা নামনি অসমৰ একমাত্ৰ বিকল্প ৰাজ্যিক ঘাইপথটোৰ সুৰক্ষা নিশ্চিত কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে। সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত অখিল গগৈয়ে কয় যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দল ধৰাশায়ী হ'ব আৰু এই দলটো নিশ্চিহ্ন হৈ পৰিব। এই কাৰ্যসূচীত ক্ৰমে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, ৰাছিল হুছেইন, মনিৰুজ্জামান, আছৰাফুল হুছেইন, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি কাজী নাজিমুল হক, ছাত্ৰ মুক্তি সহ সাধাৰণ সম্পাদক আল আমিন হক উপস্থিত থাকে। মানে উজনি অসমত যদি ইমান ডাঙৰ খহনীয়া হয় তেতিয়াহ'লে আমি কিন্তু চৰকাৰক শান্তিত থাকিবলৈ নিদিওঁ। কিন্তু নামনি অসমৰ বেকী, গংগাধৰ, ব্ৰহ্মপুত্ৰই যি ধৰণৰ ব্যাপক খহনীয়া কৰিছে তাৰ পাছতো কিন্তু নামনি অসমৰ এই অঞ্চলবিলাকত
হুলস্থুল হোৱা নাই। আমাৰ জনপ্ৰতিনিধি যিবিলাক আছে, জনপ্ৰতিনিধিবিলাকেও নিজৰ নিজৰ অঞ্চলৰ খহনীয়াক লৈ অসম বিধানসভাতেই হওক বা বিধানসভাৰ বাহিৰতে হওক যি ধৰণৰ আচলতে হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিব লাগিছিলে, যি ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছিলে, যি ধৰণে মাত পাতিব লাগিছিলে, সেইবিলাক মাত মতাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। বিশেষকৈ মই কালি যেতিয়া চেঙা প্ৰথম দিনা আজি 4 দিনৰ আগত যেতিয়া চেঙালৈ গৈছিলোঁ, চেঙা সমষ্টিটোত দেখিলোঁ যে একদম গৰাখহনীয়ে নগৰকে নগৰ লৈ গৈছে বা বজাৰকে বজাৰ। কিন্তু সকলোৱে কৈছে যে আশৰাফুল হুছেইন ক'ত গ'ল, বিধায়কজন ক'ত গ'ল। তো আমাৰ অঞ্চলত যদি ইমান ডাঙৰ গৰাখহনীয়া হয়, আমাৰবোৰ অঞ্চলতো হৈছে আৰু প্ৰত্যেকটো ক্ষেত্ৰতে আমি হুলস্থুল লগাই আছোঁ, প্ৰত্যেকটো ক্ষেত্ৰতে আমি মাত পাতি আছোঁ। কিন্তু ইমান ডাঙৰ গৰাখহনীয়া হ'লে কিন্তু আমি কেতিয়াও সুখত থাকিবলৈ নিদিওঁ, দৰকাৰ হ'লে মুখ্যমন্ত্ৰীৰ ঘৰত গৈ অনশনত বহিম। সেইকাৰণে এই মুহূৰ্তত মই নামনি অসমৰ সকলো ৰাইজকে আহ্বান জনাইছোঁ যে বৰ্কী নদীৰ যি খহনীয়া, গদাধৰ নদীৰ যি খহনীয়া, ব্ৰহ্মপুত্ৰ নদীৰ যি খহনীয়া, এই খহনীয়াই যেন নামনি অসমখন একেবাৰে নিশেষ কৰি পেলাব, তেনেকুৱা পৰিস্থিতি দেখা গৈছে। এনেকুৱা ব্যাপক খহনীয়া উজনি অসমৰ আমাৰ ডিব্ৰুগড়ৰ ৰহমৰীয়া আৰু ঢকুৱাখানাৰ মাতমৰাত আমি দেখিছিলোঁ। তো সেইটোক লৈ ব্যাপক হুলস্থুল হৈছিলে মানুহৰ মাজত, ব্যাপক প্ৰচাৰ হৈছিলে, জনমত গঠন হৈছিলে আৰু তাৰপাছত চৰকাৰে তাত কাম কৰিবলৈ বাধ্য হৈছিল। ইয়াততো আমি বেকীৰ পাৰলৈ আহি দেখিবলৈ পাইছোঁ যে বেকীৰ পাৰত সহায় শেষে কৰিলে এতিয়া যি ধৰণে আপোনাৰ জিঅ' বেগ দিছে, ইয়াত ক'ত ৰ'ব বাৰু কওকচোন। আৰু তাতে এতিয়া ভূটানৰ নদী বান্ধৰ পানী ইয়াত পেলাই দিয়ে, মানা বেকী এইবিলাকত ভূটানৰ নদী বান্ধৰ পানী পেলাই দিয়ে। গতিকে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ যে যদি নামনি অসমক বচাব লাগে, যদি বেকী নৈ এই পাৰৰ এই অঞ্চলবিলাকক বচাব লাগে, যদি গংগাধৰ নদীৰ পাৰৰ অঞ্চলবিলাকক বচাব লাগে, ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ অঞ্চলবিলাকক বচাব লাগে, আমি সকলোৱে ঐক্যবদ্ধ হৈ চৰকাৰক বাধ্য কৰিব লাগিব। বিজেপি চৰকাৰে বানমুক্ত অসমৰ কথা কৈছে, গৰাখহনীয়া মুক্ত অসমৰ কথা কৈছে, কিন্তু তেওঁলোকৰ বানমুক্ত অসম আজি ক'ত? কেতিয়া বানমুক্ত অসম তেওঁলোকে আমাক দিব? কেতিয়া অসম চৰকাৰে বানমুক্ত অসমৰ সপোন দেখুওৱা অসম চৰকাৰে, বিজেপি চৰকাৰে কেতিয়া বানপানীৰ পৰা অসমৰ মানুহক, কেতিয়া গৰাখহনীয়াৰ পৰা অসমৰ মানুহক মুক্ত কৰে? আজিতো নামনি অসমত আমি বানপানী আৰু গৰাখহনীয়ে মানুহক বিধ্বস্ত কৰাহে দেখিবলৈ পাইছোঁ। গতিকে এই মুহূৰ্তত মই অসম চৰকাৰক, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীজনক য'তে ত'তে চেল্ফি উঠি থকাতকৈ বেকীৰ পাৰলৈ আহিবলৈ আহ্বান জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীজনক মই গংগাধৰ নদীৰ পাৰলৈ আহিবলৈ আহ্বান জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীজনক মই ব্ৰহ্মপুত্ৰ নদীৰ চেঙা সমষ্টিৰ পৰা ধুবুৰীলৈকে এই অঞ্চলবিলাকলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেওঁ নিজ চকুৰে ইয়াতে গৰাখহনীয়াত চাওক, ইয়াতে লাইভ দিবৰ কাৰণে, ইয়াতে ষ্টাণ্টবাজি কৰিবৰ কাৰণে, ইয়াতে চেল্ফি উঠিবৰ কাৰণে নহয়, তেওঁ চিৰিয়াছলি আহক, তেওঁৰ অফিচাৰ্ছবিলাকক লৈ আহক, তেওঁৰ মন্ত্ৰী ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক লৈ আহি চৰকাৰক বাধ্য কৰক, তেওঁৰ চৰকাৰক বাধ্য, তেওঁৰ ডিপাৰ্টমেণ্টক বাধ্য কৰক যাতে অতি সোনকালে খহনীয়া প্ৰতিৰোধৰ উচিত ব্যৱস্থা হয়, বোল্ডাৰ পিচিং নহ'লে বা জিঅ' বেগৰ একদম উচিত ব্যৱস্থা গ্ৰহণ কৰি চাইণ্টিফিক ৱেত ষ্টাডি কৰি গোটেই কামখিনি কৰিবৰ কাৰণে ব্যৱস্থা কৰক। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। আজফাক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকক AN টেলিভিজন। নমস্কাৰ।